वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 12/4 বুধবাৰ 1431 ভাস্কৰাব্দ, ইংৰাজীৰ 26 মাৰ্চ 2025 চন, ভাৰতীয় আজি 5/4 আৰু মং 25 ৰমজান। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:21:14, সূৰ্যাস্ত সন্ধ্যা 5:31:28। ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণা দ্বাদশী তিথি, ৰাতি 1:43:12 আজিৰ নক্ষত্ৰ হ'ল ধনিষ্ঠা, ৰাতি 2:29:42 আৰু যোগ হ'ল সিদ্ধি যোগ, দিনৰ 12:25:24 কৰণ আজি কৌলৱকৰণ। সিদ্ধি যোগ, সিদ্ধি যুগত জন্ম জাতক কোনো শৰণ ভোজন লোৱাৰ কাৰণে এই সিদ্ধিযোগ অতি উত্তম আৰু গুৰু দীক্ষা আদিৰ ক্ষেত্ৰতো অতি শুভ। সৰ্বসন্মতি সুন্দৰী স্ত্ৰীযুক্ত হয় আজিৰ জন্মজাতক, গতিকে এই যুগ অতি শুভ যুগ, সিদ্ধি লাভ হয় জন্মজাতকৰ ক্ষেত্ৰত জীৱনত। আৰু এতিয়া চাওঁ হওক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি, বুধ, শুক্ৰ আৰু ৰাহু একেলগে বহি আছে মীন ৰাশিতেই। মংগল বহি আছে মিথুন ৰাশিত, বৃহস্পতি আছে বৃষভত, কেতু আছে কন্যাত আৰু আজি চন্দ্ৰ বহি আছে মকৰ ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মকৰ ৰাশি, শূদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, হুতাশন যোগ, দেৱাৰীগণ, কুম্ভীৰৰ অস্থি, অষ্টোত্তৰী ৰাহু আৰু বিংশোত্তৰী মংগলৰ দশা। দিনৰ 3:14:30 কুম্ভ ৰাশি হ'ব বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ, হুতাশন যোগ, ৰাতি 2:29:42 নৰা অস্থি, বিংশোত্তৰী ৰাহুৰ দশা হ'ব। আৰু আজি আদ্যৰিটো হ'লে 7দিনীয়া শুভগা যোগ, ৰাতি 2:29:42 12দিনীয়া দুৰ্ভগা যোগ। মৰণত দুখ একপাত, ৰাতি 1:43:12 দুখ নাথাকে। যাত্ৰা নাই, চন্দ্ৰৰ দগ্ধাদি আদি দুখ আছে। সিদ্ধি যোগ মাত্ৰ ৰাতি 1:43:12 পাপ যোগ আদি দুখ আছে। আৰু যিহেতু আজি বুধবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত কেইটামান ধনিয়া আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সৌ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম নাই। খাদ্যত আজি পুৰৈ শাক আৰু ৰাতি 1:43:12 বেঙেনা খোৱা নিষেধ। যোগিনী আজি নৈৰিত্ৰ কোণত আৰু ৰাতি 1:43:12 দক্ষিণত। আজিৰ কালবেলাৰ সময় হ'ল ৰাতিপুৱা 8:37:08 পৰা 9:57:58 আৰু কাল ৰাত্ৰি নিশা 2:27:08 পৰা 3:54:18। গতিকে বৰ্জন কৰক এই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি যিকোনো মাংগলিক কাৰ্য, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত, যাত্ৰা আদিৰ ক্ষেত্ৰতো। আজিৰ মহেন্দ্ৰ যুগ হ'ল দিনৰ 1:27 পৰা 3:07 ৰাতি 8:40 পৰা 10:13 আৰু অমৃত যুগ ৰাতিপুৱা 6:58 9:18 পৰা 10:58 3:07 পৰা 4:47 আৰু ৰাতি 6:13 পৰা 8:41 1:18 পৰা 5:29 এই অমৃত যুগ আছে। গতিকে যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম সময়। আৰু আজি তিথি হ'ল দ্বাদশীৰ একদিষ্ট সন্দীপন, গতিকে দ্বাদশী তিথি দিনৰ 9:26:38 সময়ৰ ভিতৰত একাদশীৰ পাৰণ হ'ব। লখিমপুৰ মাহমৰা সত্ৰৰ গুণকান্ত গোস্বামী আৰু চকলাঘাট সৌৰামচৰ সত্ৰৰ বুঢ়াগৰু আটা ৰামচন্দ্ৰদেৱৰ তিৰুভাৱ তিথি। ৰসৰাজ লক্ষীনাথ বেজবৰুৱা, সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্ত আৰু শিল্পী আনন্দমোহন ভাগৱতীৰ আজি স্মৃতি দিৱসো আছে। আহতগুৰি কপাহেৰা সত্ৰৰ সত্ৰাধিকাৰ চিত্তৰঞ্জন গোস্বামীৰ জয়ন্তী উৎসৱ। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ কৰ্মৰ পৰিৱৰ্তন, বৃষ শাস্ত্ৰবিদ্যাত অনুৰাগ, মিথুন বিবাদ আৰু নানা ৰোগ, কৰ্কট
সুনাম হানিৰ শুভ। সিংহ কৃষি বিজ্ঞানীৰ শুভ। কন্যা মনত বিষাদ ভাৱ জাগ্ৰত হ'ব পাৰে। তুলা সন্মানৰ পৰা উদ্বেগ। বৃশ্চিক জীৱন শক্তি হ্ৰাস। ধনু কৰ্মক্ষেত্ৰত সন্মান। মকৰ কোনো ব্যক্তিৰ দ্বাৰা ক্ষতি হ'ব পাৰে। কুম্ভ আনৰ দ্বাৰা প্ৰতাৰিত হ'ব পাৰে। মীন আত্মীয়ৰ বিৰোধ। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজিৰ দিনটোৰ দিনপঞ্জী। ধন্যবাদ।